গুড ইভিনিং। বহাগ বিহু আহি পালেহি আৰু সকলোৱে চাগে বহাগ বিহুৰ বাবে বহুত কিবা কিবি আয়োজন কৰিছে নে কি কয়। মই পিছে এইবাৰ একদম আয়োজন কৰিব পৰা নাই, মা ঘৰৰ পৰা আহি পাইছোঁ এই মাতো আয়োজন কৰিম আৰু লাহেকৈ আৰম্ভ কৰিম। আৰু এইবাৰ বহাগত মই আপোনালোকৰ বাবে কিবা এটা লৈ আহিছোঁ। মানে মই এটা নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰে, মৰম দিয়ে বুলি আশা কৰিছোঁ। আহকচোন তেন্তে মইনো কি ব্যৱসায় আৰম্ভ কৰিছোঁ আপোনালোকৰ লগত জনাওঁ, আপোনালোকৰ আগত মানে কথাটো কওঁ। হয়, মই আৰম্ভ কৰিছোঁ এটা অকণমানিকৈ একদম সৰুকৈ এটা জুৱেলাৰী বিজনেছ। চ' ভাবিলোঁ আপোনালোকৰ আগত দেখাওঁ মইনো এইবাৰ বহাগৰ বাবে কি কি জুৱেলাৰী আনিছোঁ। চ' আপোনালোকৰ যদি ভাল লাগে তেন্তে স্ক্ৰীনশ্বট ৰাখিব আৰু মোক কমেণ্ট এটা কৰিব যদি ভাল লাগিছে। একদম ধুনীয়া বগামণিত দেখিছেনে, বগামণিত এটা জোনবেৰী খুব ধুনীয়া আৰু খুব ডাঙৰ। আপোনালোকে হাতৰ তলুৱাখনত দেখিছেনে, খুব ডাঙৰ হয়, সৰু নহয়, এইটো খুব ধুনীয়া ডাঙৰ হয় আৰু বগামণি আছে এইখিনি। আৰু ইয়াৰ প্ৰাইচটো খুব কম হয়। যদি আপোনালোকক প্ৰয়োজন হৈছে তেন্তে আপোনালোকে মোক জনাব, মই প্ৰাইচটো আপোনালোকক জনাম। আৰু ইয়াত বগামণি কাম আছে আৰু লগতে এটা এটা মণিমালা দিছে আৰু এইটো জোনবেৰীটো। আৰু ইয়াৰ ফুলিজো আছে, খুব ধুনীয়া হয়। তেন্তে এইটো দেখিলে নাই, এইটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। আৰু নেক্সটটো দেখাওঁ, একদম যিহেতু বহাগ বুলি ক'লে আমাৰ ৰঙাটো খুব বেছি প্ৰিয় নে কওকচোন আপোনালোকে। ঠিক আছে, ৰঙাটোত আহিছে, এইটো আচলতে লটাছ ডিজাইন হয়, খুব ধুনীয়া। এইটো এটা চাওকচোন, এইটো আনকমন এটা ডিজাইন, খুব ধুনীয়া। এইটো খুব ধুনীয়া ৰেড কালাৰ আছে আৰু ইয়াত যে খুব ধুনীয়াকৈ এই বস্তুটো মানে কামটো কৰিছে, কাম কৰি দিছে ইয়াত খুব ধুনীয়া। এইডালো বহুত ধুনীয়া লাগিছে আৰু ইয়াত পুৰা ঘিচিমণি দি কাম কৰা হৈছে। আৰু আপোনালোকক যদি এনেকুৱা জুৱেলাৰী লাগে তেন্তে গম পাইছেই নহয় কি কৰিব লাগে। আৰু ইয়াৰ ফুলিজো আছে টপত। মোৰ জাষ্ট পাৰ্চেলখিনি আহি পাইছে আজি, মানে মই যিহেতু আনিছোঁ আজি আপোনালোকৰ বাবে। আৰু ইয়াৰ ফুলিজো খুব কিউট হয়, চাওকচোন দেখিছেনে, খুব ধুনীয়া ইয়াৰ ফুলিজো। আৰু এতিয়া আহিছে, এতিয়া আকৌ এডাল দেখাম আপোনালোকৰ আগত, ব্লু কালাৰ, ৰয়েল ব্লু কালাৰটোও ভাল লাগে। এইডালো খুব ধুনীয়া হয়, চাওকচোন দেখিছেনে, ৰয়েল ব্লু কালাৰত। এইটো এটা লটাছ ডিজাইনে হয়, খুব ধুনীয়া এইটো এটা ডিজাইন। আৰু ইয়াৰ ফুলিজো আছে হেংগিঙত। চ' এয়া দেখিছেনে, খুব ধুনীয়া এইকেইটাও। আপোনালোকক এতিয়া মই নেক্সট গহনাটো দেখাম। নেক্সট গহনাটো খুব ধুনীয়া, এইটো লটাছ ডিজাইনৰে হয়। ইয়াৰ প্ৰথমতে মই আপোনালোকক ফুলিজোৱে দেখাই লৈছোঁ, ইয়েৰিংছযোৰ দেখাইছোঁ। ইয়েৰিংছটো চাওকচোন ইমান ধুনীয়া আৰু খুব ধুনীয়া আৰু ডাঙৰ হয়, বেছি সৰু নহয়। মানে কিছুমান সৰু থাকে ন, সেইটো ইমান অকণমানি চাইজ নহয়, খুব ধুনীয়া আৰু মৰম লগা প্ৰীতি হয় বস্তুকেইটা। আপোনালোকে ল'ব পাৰে আৰু ইয়াৰ ৱাৰেণ্টি আছে বাৰু দেই, আপোনালোকে চিন্তা নকৰিব। আৰু ইয়াত আছে, এইডাল আচলতে একদম চিম্পুল হয়, এডাল চেইনত আছে। এইডাল মানে চেইনডাল চেইনত আছে, দেখিছেনে, এডাল মণিত নাই, অকল চেইনত এনেকৈ বনাই দিছে, খুব ধুনীয়া এডাল। আকৌ নেক্সটডাল হৈছে, নেক্সটডালো খুব ধুনীয়া। এডাল মই চামহে, মই আপোনালোকৰ আগতে গোটেইখিনি বস্তু চাই আছোঁ আৰু আপোনালোকক দেখাইছোঁ। সঁচাকৈ খুব ধুনীয়া হয় এইকেইটা, বস্তুখিনি খুব ধুনীয়া আহিছে। ৱাও, এইটো চাওকচোন ইমান মৰম লগা হয় নাই কওকচোন। এইটো আচলতে খুব ধুনীয়াকৈ বনাইছে আৰু খুব ধুনীয়া মানে দেই। আৰু ইয়াতো মণিমালা আৰু ঘিচিমণিৰ কাম আছে। আৰু ইয়াৰ ফুলিজো আপোনালোকক দেখাইছোঁ, ইয়াৰ ফুলিজো অলপ হেংগিঙত আছে, কিন্তু একদম পুৰা ফুল হেংগিং নহয়, এনেকুৱা ফুলিজো দেখিছেনে, খুব ধুনীয়া এটা। চ' আপোনালোকক যদি লাগে সোনকালে স্ক্ৰীনশ্বট লওক আৰু অৰ্ডাৰ দিয়ক। আৰু ইয়াৰ আপোনাৰ ছেকেণ্ডটো পাৰ্চেল হৈছে, এইটো চেইনতে আছে দেই, চেইন মণিত নাই, এইটা চেইনতে আছে। এইটো বহুত বেছি হেভি নহয়, চিম্পল হয়, কিন্তু এইটো চিম্পল যদি কিবা এটা মৰম লগা। চাওকচোন এইটো বস্তু এনেকৈ যাব, এনেকৈ দেখিছেনে, ইমান ধুনীয়া লাগিছে এইটো। আৰু এনেকৈ, আৰু ইয়াৰ ৰঙাত আছে। আৰু যিহেতু বহাগ বুলি ক'লে ৰঙাটো আমাৰ এনেও প্ৰিয় হয়, তাতে আকৌ বহাগ বিহু। আৰু ইয়াৰ ফুলিজো হেংগিঙতে আহিব। দেখিছেনে, ইমান ধুনীয়া আৰু একেবাৰে ধুনীয়া, মানে মনটো আপোনালোকৰ ভাল লাগি যোৱা বস্তুটো দেখাইছোঁ আপোনালোকক। একেবাৰে শেষৰ প্ৰডাক্টটো দেখাইছোঁ,
এইটো খুব ধুনীয়া এটা ফুলত আছে আৰু এইখিনি আচলতে আপোনালোকে পিন্ধিলেহে আমি গম পাম যে ধুনীয়াকৈ গাত পৰি থাকিব। দুটা ডিজাইন আছে ইয়াত, খুব ধুনীয়া, এইটো খুব মৰম লগা, এইটো ৰঙা, তাতে ৰঙাত আছে। আৰু ইয়াৰ ফুলিযোৰ আপোনালোকৰ টপত আহিব। মই ফুলিযোৰ দেখাই দিছোঁ আপোনালোকক। খুব ধুনীয়া দেখিছেনে? যদি আপোনালোকৰ পচন্দ হৈছে ইয়াৰ কোনোবা এটা গহনা, তেন্তে স্ক্ৰীনশ্বট মাৰি দীপশিখা দত্তৰ ফেচবুক পেজত গৈ এটা কমেণ্ট কৰিব বা ইউটিউবত হ'লেও কমেণ্ট এটা কৰিব। যদি আপোনালোকৰ পচন্দৰ প্ৰডাক্টটো মোৰ ওচৰত আছে তেন্তে আপোনালোকলৈ মই পঠিয়াই দিব পাৰিম। ঠিক আছে, তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আই লাভ ইউ।